মৈৰাবাৰী ডোংগাৰপাৰত জলজীৱন আঁচনিৰ নিৰ্মাণক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা। মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত ডোংগাৰপাৰ গাঁৱত কেন্দ্ৰীয় চৰকাৰৰ জলজীৱন আঁচনিৰ এটা পানীৰ সংযোগ দিয়াক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। জাকিৰ হুছেইন নামৰ এজন ব্যক্তিৰ ঘৰত পানীৰ সংযোগ দিবলৈ ঠিকাদাৰ মুস্তাফা কামাল আৰু ইক্ৰামুল হুছেইনক কয়। ঠিকাদাৰ মুস্তাফা কামাল আৰু ইক্ৰামুল হুছেইনে চৰকাৰী আঁচনি বিনামূলীয়া জলজীৱন মিছন আঁচনি সংযোগ দিয়াৰ বাবে ২০০০ টকাৰ উৎকোচ বিচৰাত মাৰপিটৰ ঘটনা সংঘটিত হয়। মাৰপিটৰ ঘটনাত গুৰুতৰভাৱে আহত হয় জাকিৰ হুছেইন, ৰফিকুল ইছলাম, আবু বকৰ সিদ্দিক। অভিযোগ অনুসৰি ঠিকাদাৰ মুস্তাফা কামাল আৰু ইক্ৰামুল হুছেইনৰ নেতৃত্বত ১৫-২০ জনীয়া শ্ৰমিকৰ দলটোৱে ঠিকাদাৰ মুস্তাফা কামালৰ নিৰ্দেশত হাতে হাতে দা, ৰড, কোৰ লৈ জাকিৰ হুছেইনৰ পৰিয়ালক আক্ৰমণ কৰে। ইতিমধ্যে আহত কেইজনক মৈৰাবাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ৰফিকুল ইছলামক উন্নত চিকিৎসাৰ বাবে নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। পানী গৈছে ফাপ ইফালে, তেতিয়া আমি বিচাৰিছোঁ যে আমাৰ ঘৰত অলপ দূৰ আছে, তেতিয়া অলপ তেতিয়া আমাৰ ঘৰত পানী ফাপটো লগাই দিয়ক। সেইটো ২০০০ টকা বিচাৰিলে। কোনে বিচাৰিলে? সেইটো আমাৰ ঠিকাদাৰ আৰু ইক্ৰামুলে। ঠিকাদাৰে পইচা বিচাৰিলে? ঠিকাদাৰে জলজীৱন মিছনৰ কাম। মিছনৰ কাম। এইটোতো বিনামূলীয়া দিছে চৰকাৰ। সেইটো পইচা বিচাৰিছে। আমি কৈছোঁ পইচা নিদিওঁ, আমি আমাৰ এইফালে ফাপ দিবও লাগিব। পিছত সেইটো আমাৰ সৰু বাৰীটোক আপোনাৰ কিবা হেৰি তাতে গিল্টি যায়, সেইবোৰ মাৰে, সেইবোৰতো মূৰত মাৰি দিলে। এতিয়া মোৰ ভাইটিটো মোনাৰ চিভিলত নিছিলোঁ। তাৰপিছত মোনাৰ পিছত ছাৰক আমি ক'লোঁ, ছাৰে কেছ আমি হেৰি কৰিলোঁ, এজাহাৰ দিলোঁ। দিয়াৰ পিছত আপোনাৰ ডক্টৰে আমাৰ ভাইটিটোক নগাঁও ৰেফাৰ দিলে। এতিয়া বহুত ইমাৰ্জেঞ্চিত আছে। কোন কোন আছিলে টকা বিচৰা? ইক্ৰামুল আৰু মানে কি লোকেল দালালি? লোকেল দালালি। মানে ই পইচাটো কালেকশ্যন কৰে? ই পইচা কালেকশ্যন কৰে। চবৰ ঘৰৰ পৰা লৈছে না? চবে কিছুমান ঘৰত মই শুনিছোঁ, মই বিচাৰিছিলে, সেইটো দিয়া নাই। পিছত এতিয়া আমাক কৈছে, আমাৰ ওচৰত খুজিছে, আমি জাহাৰী কৰি দিলোঁ। আমি পইচা নিদিওঁ, আমি জানি আছোঁ, আৰু আমি দুখীয়া মানুহ, আমি ক'ৰ পৰা পইচা দিম? কোন কোন আছিলে তাত আপুনি গম নাপায়? মুস্তাফা আছিলে, আপোনাৰ ইক্ৰামুল আছিলে, আৰু এইটো ইমানখিনি নাম নাজানো, ইক্ৰামুলে জানিব। তাহাঁতি চচুগোৱা ঘৰৰ ওচৰৰ মানুহকেইটা, ঠিকাদাৰকেইটা। তেওঁলোকে বিচাৰিছিলে মোক। চৰকাৰক, হিমন্ত ছাৰক আমি অনুৰোধ জনাইছোঁ, আমি যে দুখীয়া মানুহবোৰক যে আমি পইচা নোকোৱাকৈ চৰকাৰ মাংনা দিছে, এইটো পইচা দিব লাগে। সেইটো যে আমাৰ হিমন্ত ছাৰে পূৰা শাস্তি দিয়ে। মোৰ ভাইটিটো মৰিবলৈ অৱস্থাত আছে এতিয়া বৰ্তমানত। নগাঁও ৰেফাৰ দিছে, আমি ইমান টকা দি ব্যৱস্থা কৰিম নহয়। এইটো মোৰ দেউতা, কাম কৰি আমাক খোৱা। কি নাম আপোনাৰ দেউতাৰ? মই জাকিৰ হুছেইন। জাকিৰ হুছেইন। এই মাত্ৰ আপোনালোকৰ আগতে চালে নহয়, আমাক মাৰিব বুলি কৈছে মানুহকেইটা। কেছখনি নুঠালে, আপোনালোকে নিজে চালে, চাওক ইমানখিনি কৰি আছে। এতিয়া আমি দুখীয়া মানুহ, এইজন আমাৰ দেউতা আৰু এইজন আমাৰ খুৰা।